আমাৰ আজি ইয়াত জানাজা সম্পন্ন হ'ল যথেষ্ট মানুহৰ উপস্থিতিত। আপোনাৰ পৰা দুআষাৰ শুনিব খোজো। এই ব্যক্তিজন কোন আছিলে? আহলে সুন্নত ৱাল জামাতৰ এগৰাকী মুখ্য হোতা তথা বিশিষ্ট সমাজসেৱক আলহাজ মৌলানা মোহাম্মদ গনিউদ্দিন চাহাবেৰ আজি ইন্তেকাল হৈছিলে। তেখেতৰ জানাজা নামাজ এই অঞ্চলৰ 10,000 ৰাইজৰ উপস্থিতিত সম্পন্ন হৈ গ'ল। জানাজা নামাজ নগৰবাসী মাদ্ৰাছাৰ মৌলানাসকলৰ লগতে বিভিন্ন অঞ্চলৰ মৌলানাসকল আলিমসকল উপস্থিত আছে। এই জানাজা নামাজত 10,000 ৰাইজৰ উপস্থিতিত নামাজে জানাজা সমাপন কৰে হাফিজ ৰফিক আহমেদ ৰেজবি চাহাবে। তেখেতৰ মৃত্যুত নগৰবাসী বুলি নহয়, বিভিন্ন অঞ্চলৰ পৰা মানুহ আহিছে, সকলোৱে দুখ প্ৰকাশ কৰিছে, শোক প্ৰকাশ কৰিছে। তেখেতৰ মৃত্যুত নগৰবাসীৰ এটি ক্ষতি হৈছে বুলি আমি আশা কৰিছোঁ। তেখেতৰ মানুহজনকহে আমি বিদায় দিছোঁ, কিন্তু তেখেতৰ দোৱা আমাৰ ৰাইজৰ বাবে সদায় থাকিব। তেখেতৰ দোৱাৰ উচুলাই আমাৰ বিভিন্ন অঞ্চলৰ লগতে নগৰবাসীটো বহুত উন্নতি হৈছে। নগৰবাসী মাদ্ৰাছাখন, নগৰবাসী ঈদগাহ, নগৰবাসী মাজাৰ পৰিচালনা সকলোৱে দুখ প্ৰকাশ কৰিছে। আমি আশা কৰিছোঁ তেখেতক আল্লাহ জান্নাত নচিব কৰিব। তেখেতৰ মৃত্যুত আমি অসম গৰিয়া পৰিষদৰ পৰা শোক প্ৰকাশ কৰিছোঁ, নগৰবাসী প্ৰগতি যুৱ মঞ্চৰ পৰা শোক প্ৰকাশ কৰিছোঁ। আপোনালোকৰ সকলোৰে ওচৰত দোৱা কৰিছোঁ তেখেতৰ বাবে যেন সকলোৱে মনত ৰাখি প্ৰতিটো শুক্ৰবাৰে তেখেতৰ বাবে দোৱা কৰিবলৈ আশা কৰিছোঁ। ধন্যবাদ।